ভিতৰত একদম সোমে যায় আপোনালোকক দেখাই আছো তো ভিতৰত এনেকে সোমে যাব পাৰি মানে এটা দি দিয়া শত শত প্ৰণাম দিব লগা কামেই কৰিছে দে গাইছ আৰু সম্পূৰ্ণ এখন অসমীয়া গাঁৱলীয়া ঘৰ বহুত মানে আনকমন বস্তুবিলাক বনাই আছে তো আহি মানে বহুত বেছি ভাল লাগিছিল ইমান ভাষণ দিয়া মানে অভ্যাস নাই নাৰ্ভাছ হৈ গৈছো তো এইখিনি আৰু আহি বহুত বেছি ভাল নেক্সট এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এনেকৈ আহি কালো ডাইৰেক্ট গাঁও যিহেতু বিহু আহিল তো বিহুত তো গাঁৱতে থাকিব লাগিব না আহি পিনে আমাৰ মানক ভাই ক'ত যাই আছো ভাই আমি এটা বিৰাট বস্তু চাবা যাই আছো ভেলাঘৰৰ আৰু এটা বিৰাট বস্তু মানে বানাইছে আমি আমাক মাতিছে আমি চাবা যাই আছো এতিয়া এনেকৈ টিউজ চকৰ পৰা কিছু দূৰ সোমাই যাব লাগে য'ত মাতিছে আমাক আৰু তাতে মানে যিটো বনাইছে না আৰু আগফালে ৰাকেশ জুনিয়ৰ আছে আৰু আমি বহুত বেছি তো এনেকৈ আহি পালো টিউজ চকৰ পৰা কিছু দূৰ সোমাই আহিছো আৰু সোমাই আপোনালোকক দেখাই আছো মানে এখন অজগৰ সাপ মানে বনাইছে ভয়ংকৰ অজগৰ সাপ যিখনৰ মাজেৰে সোমাই যাব পাৰি আৰু এনেকৈ ডাইৰেক্ট আহি পালো চিন্ময় ভাইহঁতৰ মানে ঘৰ নহয় মানে সেই ভাই কিমান দিনৰ প্ৰস্তুতি এইটো বহুত দিন আমাৰ মানে এক মাহৰ প্ৰস্তুতি আমাৰ মোৰ একদম গোটেই কমপ্লিট হৈ গ'ল তো এতিয়া আপোনাৰ মানে কি ভিতৰত একদম সোমাই যাব পাৰি না এতিয়া ভিতৰত একদম সোমাই যায় আপোনালোকক দেখাই আছো তো ভিতৰত এনেকৈ সোমাই যাব পাৰি মানে আৰু ভিতৰত কোন আছে জানে না ভিতৰত ও মাই গড আয়া ও ভাই কি মনছি এটো ও ভাই এখন হইছে ও হাতে হলে যাব পারি নাকি ও ভাই ও কি মানছি এটো বা ও ভাই ওলে হাতে কিমান আমাৰ এনেকে যে এনেকে এনেকে ওলাইছো মানে ভয়ংকৰ সাপ বনাইছে এডলা অজগৰ নাই ইয়া মেজি মই ভেলাঘৰ বুলি কৈছ লগতে ইয়া হৈছে মেজি আৰু মেজি গুৱাহাটীত মানে মেজি বিক্ৰী কৰি আছে তো মানে কেনেকুৱা দিন চাওক ভেলাঘৰৰ আৰিত অজগৰ সাপ বনোৱা হৈছে সেই মানে সংস্কৃতিটো ধৰি ৰাখা হৈছে আৰু যেহেতু গাঁও ল'ৰাখিনি ইমান বেছি কষ্ট কৰি বানাই আছে আৰু সেইকাৰণে গাঁওখনৰ নামটো কৰিছোন গাঁওখনৰ নাম হৈছে ষাঠিয়ামুকা এই তিহুৰ পুঠিমাৰি পৰা এনেকে সোমাই আহিব লাগে কিছু জেগা ৰাকেশ ভাই আহি কিনে কেনে পালি মানে আহিলে ভাল লাগছি জি মানে ঝুলা গাইছ খাইছো দেই আৰে দল ভাত দিনে যে আছো তহঁতে এইটো শত শত প্ৰণাম দিব লগা কামেই কৰিছে দে গাইছ আমি গাইছ বিশ্বাস কৰো আমাৰ এটা মতটো কিবাকে ওলৈ ভেলাঘৰ কালি বনবা আছিলো নোলাক চলি কামেই নকৰে পইচা দিলেও কাম নকৰে এনে হৈ গৈছে আমাৰ ধৰক 50টা মান ভেলাঘৰ লগ লাগি এডাল সাপ বনছি ধেমালি কথা নহয় একমাহ গেছি নেকি গেছি সময় গেছি তো মানে গাঁৱৰ চলিবিলাকে যে ইমান যে কষ্ট কৰি কিনে বনাইছে মানে চেলুট আজি আছে যে সেই সংস্কৃতিটো ৰক্ষা কৰি আছে মানে বহুত বেছি ভাল লাগে আৰু মানে চাওক আপোনালোকে প্ৰতিটো বস্তু মানে পাৰফেক্টলি বনাবলৈ চেষ্টা কৰা হৈছে আৰু চিন্ময় ভাইহঁতৰ তাতো যাই আছে চিন্ময় ভাই যিটো বনাইছে না তাতো মানে পাৰফেক্টনেছটো আপোনালোকক দেখা আৰু ডাইৰেক্ট অজগৰ সাপৰ মুখৰ পৰা পেটৰ পৰা ওলাই আহি কিনে ডাইৰেক্ট মানে বিহুৰ পিঠা আৰু খাই কিনে আমি ডাইৰেক্ট চিন্ময় ভাইহঁতৰ ঘৰত যাওঁ চিন্ময় ভাই মানে কিবা কিবি বনিব এটা ভেলা ঘৰ বনোৱাৰ কাৰণে মিলি নাহে চলি নাহে তো এটা সাপ বনাই ভালছি ধেমালি কথা নহয় তাৰ কাৰণে মই চেলুট দিছো যিখিনি চলি কাম কৰি আছে এইটো বনাওঁতে কিমান দিন লাগছে নাই 16 দিন লাগছি তো ভাল লাগছে আহি পেলাই ভাল লাগছে এটা বঢ়িয়াকে ভিডিঅ' বনালো আগালি পাবো তো সেইখিনি আৰু কি নিহতে ভাষণ দি থাকিব লাগে আজি খানা খোৱা বতৰা খাব লাগিলে ভাষণ দি ৰে এটা বেছি ভাল লাগিল আৰু ভগালী ভগৰ চব আপোনালোকে জানে বহুত বেছি ভাল লাগিছে আজিকালি গাঁৱৰ ল'ৰা ছোৱালীবিলাকে মানে কি ধুনীয়া আছে মানে বনাই আছে তো এনেকুৱা বহুত মানে আনকমন বস্তুবিলাক বনাই আছে তো আহি মানে বহুত বেছি ভাল লাগিছিল ইমান ভাষণ দিয়া মানে অভ্যাস নাই নাৰ্ভাছ হৈ গৈছো তো এইখিনি আৰু আহি বহুত বেছি ভাল বঢ়িয়া তালি লাগে অজগৰ সাপৰ আৰি এটা ভেলাঘৰ প্ৰস্তুত কৰিছে অজগৰ সাপ মানে বিলুপ্ত হৈ গৈছে বৰ্তমান তাৰে আৰিত বনাইছে বহুত বেছি ভাল লাগছে গাঁৱৰ ল'ৰা বহুত কষ্ট কৰিছে তো সেই আৰু কি কম সকলোকে ভোগালী বিহুৰ শুভেচ্ছা দিছো আৰু ইমানখিনি কৈ সামৰিছো তেনেকৈ আমি টিউজ চকৰ আইঠাবাৰীৰ পৰা আহি কিনে আমি মানে চিন্ময় ভাইহঁতৰ ঘৰত আছো আৰু চিন্ময় ভাই যোৱাৰ পাছত আপোনালোকে জানে আমি ইউটিউব ভেলাঘৰ বনাইছিলোঁ আৰু ইবাৰ কি বনাইছোঁ জানে না আপোনালোকে মোৰ বেকগ্ৰাউণ্ডত অলপ দেখি আছে ইবাৰেও ভাই ভালছে কিন্তু ই বল ভাই এতিয়া দেখে দিব ই মানে সদায় মানে কিবা এটা নতুন প্ৰথমতে কওঁ মই ফেলা নাই আমাৰ গোটেই টিমটোই ভাল টিম মানে এখন অসমীয়া মানে ঘৰ আপোনালোকে দেখা পাব তো আপোনালোকে জানে গাঁৱৰ এখন ঘৰত মানে এনেকুৱাকৈ বাহত যে সেই দিয়ে তো সেই এডলা দি দিয়া মানে সেইৰ কনচেপ্টত দি লৈছে হেঙাৰ বুলি কয় আৰু এইপিনে মানে জুইৰ ব্যৱস্থা আছে আৰু সম্পূৰ্ণ এখন অসমীয়া মানে গাঁৱলীয়া ঘৰ না কি ভাই তো অলপ বুজাই দিব আমাৰ চিন্ময় ভাই কি কৰিছে এইবাৰ প্ৰথমতে অংকুৰ ভাইৰ লগত মোৰ অলপ দুশ্মনী চলি আছে এটা বিচাৰ নহ'ব তো আমি এটা বস্তু ভাল আছে মানে গাঁৱলীয়া ঘৰ এখনত যিটো বস্তু থাকে এটা বস্তু দিছে পাৰফেক্ট মানে একদম পাৰফেক্ট হৈছে এটা পাৰফেক্টনেছ বিলাক মই দেখাই আছো প্ৰথমতে এখন অসমীয়া গামোচা এনেকৈ দি দিছে তো শাল আছে তাৰপিছত আপোনালোকে ইয়াত চাওক জাকৈ তাকৈ কিবা কিবি এনেকৈ মানে সব পাৰফেক্ট বস্তুবিলাক এনেকৈ যে গাঁৱৰ এখন ঘৰত যে থৈ দিয়ে তো সেইটো বস্তু থৈ দিছে আৰু ইয়াতে মানে কৰতখন এনেকৈ থৈ দিছে যাতে
মানে যাতে মানে গাঁৱলীয়া ভাইবছ এটা আহে মানে চবখানি ব্যৱহাৰ মানে সেইবিলাক আছে আৰু এইপিনে আপোনালোকে চাওক জাপি তাপি দি দিছি ভিতৰ ভাগে আপোনালোকে সোমাই যাওক এইপিনে আপোনালোকে চাওক এইবিলাক বস্তু আপোনালোকে বহুতে চিনি পাইছে গাঁৱৰ মানুহবিলাকে চিন্ময় ভাই তো কি বস্তু দিছে একদম ঘৰখনত মই চবখানি দেখাই দি লাঙল আৰু জুৱলি এনেকৈ থৈ দিছো বৰ চাংলি বুলি কয় তাৰপিছত এইটো উখনি ইয়াতে ফুটা কাটিব পাৰে এইডাল হৈছে ৰয়না বুলি কয় এইটো হৈছে জাপি চালনি হাল বাই কিনে ভুই ৰুবৰ টাইম হয় তেতিয়া এইখনৰে মাটিটো সমান কৰে হাল এইখন তাত হাল মাছমৰীয়াসকলে যি বস্তু মানে ব্যৱহাৰ কৰে পোক জাল আৰু আগতে যে আপোনালোকে জানে এইবিলাক চাকি ব্যৱহাৰ কৰা আছিল আজিকালিহে লাইন আহি গ'ল তো চাকি তাকি মানে চবখানি চাকি আৰু লেম্প এটা দেখিছিলো ভাই তোমাৰ ভিডিঅ'ত লেম্পটো আছিল কিন্তু তাৰ মানে লেম্পটোৰ চিমনিটো ভাঙব বুলি মানে লেম্প পৰ্যন্ত ৰাখি থৈ দিছিল মানে কি পাৰফেক্ট বনাইছা তাৰ পাছত গাঁৱলীয়া পাকঘৰত এটা চাইডৰ ফালে বস্তা আছে সেইটো ভাই বস্তাটো হেৰা নাই বস্তাটো দি দিছি তাৰপিছত খিৰিকীখন আছে এনেকে চবকে দেখাবলৈ এটা বস্তু দেখা নাপালো এই ঘৰখনত আইটো নাই কিন্তু আইটো আধৰুৱা হৈ আছে নহয় শিকে বৰ্তমান প্ৰস্তুতি চলি আছে এখন ঘৰ কেনেকে সাজিব তো আইটো আহি আছে না বহাগৰ চাগে আহিব আইটো কাম তো অতি শীঘ্ৰে আমাৰ আইটো আহি আছে এইখন ঘৰতে আপোনালোক আহিলে দেখা পাব তো গাইছ আছে মানে বহুত দিনৰ পিছত আমাৰ অংকুৰে বিহু বুলি ঘৰক আহিছি আৰু আহি কিনে বা যি চাল যি লিখিত মাৰে না কি ক তুমি কতিয়া আহিছ বুলি তেতিয়া মই কি কই ভাই যি কৈছি না আৰু আমাক এটা সুধছি তোমালোকে মেজি বনাইছে নে মানস সি তোমালোকে মেজি বনাইছে নে সিদিনালৈকে এটা ভেলাঘৰ বুলি কৈছিল এতিয়া মেজি কয় বা ইমান চাল হ'ব নালাগে তো মানে দুদিনহে আছা তই গুৱাহাটীত দুদিনে আছা তই গুৱাহাটীত তই ইমান লেভেল দিবা নেকি যি এতিয়া মানে চাল দিছে আৰু মই দুদিনা ছুটিতহে আহিছো বোলে ছুটি এই চাল ছুটি নহয় তোক মুতি দিম এই চাল ভিডিঅ' হ'লে চুইগিত দিবি আৰু এতিয়া ছুটি ল বুলি কবি হাতই চুইগিৰ ভিডিঅ' মাৰি আছে তাতে লেবেল ফালি কিনে আৰু এতে সি লেবেল দি আছে মই চাকৰি কৰো এই হৈছে তাৰ লেবেল আৰু ইফালে আমাৰ ৰাকেশ ভাইক বাই বাই দি দিলো আহি গেল যা ভাই বেছে নাপি অলপমান টাইম হাল্লা দিলো অলপমান সেইটোৱে তো আহি কেনে লাগিল ভাই আহি ভাল লাগছি দেই মানে দেৰি আছে আই ঘৰটো কিবা মাংস না কিবা নিবে লগা আছে জানি আছি দে মই যাই থাকোতে বেছে নাপি যাই থাকো হত চেলুট দিছো যাম তো এনেকৈ আহি পালো ডাইৰেক্ট ঘৰ আৰু বহুত বেছি ভাল লাগিল যাই কিনে মানে কি কম গাইছ এনেকুৱা অজগৰ সাপ তাপ বনাই পেলাইছে মানে বহুত বেছি কষ্ট পৰিশ্ৰম কৰি কিনে এইবিলাক বনাইছে এনে কি কম গাইছ আহি গাঁৱত আৰু গাঁৱত বিহু গাইছ এই গুৱাহাটীত বিহু খাই থাকবি হা গাইছ পিঠা লাড়ু কিনি এটা গাঁৱত বিহু খাবা আৰু সেইকাৰণে মই গুচি আহিছোঁ মানে যাম গুৱাহাটী আৰু কামত যাব লাগিব যিহেতু মানে সেয়ে আৰু তো এই ভিডিঅ'টো এনেকৈ ৰাখি দিওঁ আৰু ভিডিঅ'টো দিওঁতে আজি ৰাতি হ'ল অলপমান তো যদি ভাল পাইছে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক কৰি দিয়ক আপোনালোকক বেছি ক'ব লগা নাই দিয়ক আৰু বিহুৰ শুভেচ্ছা যাচিলোঁ।